গুড মৰ্নিং এভৰিৱান। ইয়াত দেখিছেনে একদম আন্ধাৰ হৈছে। এতিয়া বাজিছে 4:30 আৰু ইয়াত ছোৱালী শুই আছে আৰু মই উঠিলোঁ আৰু এতিয়া উঠি পেলাই মানে গা চা ধুই ব্ৰাছ কৰোঁগৈ, গা চা ধুওঁগৈ, মানে ওলাওঁগৈ কাৰণ যাব লাগিব সোনকালে। ফ্ৰেণ্ডছ ওলাই মেলি ওলালোঁ যাবলৈ আৰু যাওঁতে এতিয়া দেখিলোঁ ট্ৰেইন, চ' অকণমান ৰখিবলগীয়া হৈ গ'ল। গ'ল আৰু এতিয়া ৰাস্তাও খুলি দিব আৰু এতিয়া আমি ওলালোঁ যাবলৈ। আৰু দেখিছেনে কলিয়াবৰ পাৰ হোৱাৰ পিছত কি নিয়ৰ কুঁৱলী, ৰাস্তা গোটেই মানে আন্ধাৰ ধোঁৱা একো নেদেখি। দেখিছেনে ৰুমত আহি পাই গ'লোঁ আৰু ৰুমৰ একেবাৰে অৱস্থাটো নাইকিয়া হৈ আছে আৰু লগতে এইখনত এইটো কৰিডৰত এইটোতে মানে দৰ্জা লগালে, চ' এখন এৰিয়াও মানে দেখা নাই, খুব পোহৰ হৈছে ন, আপোনাৰ গোটেই লেতেৰা আছে, চাফা কৰিব লাগিব। আৰু আমাৰ আইগৰাকী হৈ তাত গৈ আছে, দেখিছে লেতেৰাটো পোহৰ পৰিছে কৰবাৰ পৰা। চ' তাই বহি আছে, অহাৰ পৰা তাইক অকণমান ভাত কেইটামান বনাই পেলাই খুৱাই দিলোঁ। মানে তাই খুব পেট পকালে আজি, খুব ঠাণ্ডাতে উঠি আহিল, একো নাখালে সেইকাৰণে। আৰু ৰুমৰ অৱস্থা গোটেই চিজিল কৰোঁ, কাপোৰ চাপোৰ ধুওঁ, তাৰপিছতে খোৱা বোৱা কৰিম আৰু। হেল্ল' ফ্ৰেণ্ডছ, হেল্ল'। গা চা ধুই আহিলোঁ, ৰুম পূৰা নিট এণ্ড ক্লিন, মুচিলোঁ, ঝাৰু কৰিলোঁ ন। তাৰপিছত পেলাই ভাত বহাই থৈছোঁ, ডিম আলু বইল কৰিছোঁ আৰু লগতে তাইকো ধুৱাই পখালাই দিলোঁ। তেনেকৈ নেদেখিব ৰখ, চকু বন্ধ কৰা। আজি একদম দেখিছেনে, এইখন চাওঁ, ৰাজস্থানী হৈছে একেবাৰে, দিব লাগে তাইকো। ত' তাইকো অকণমান আজি লগাই ল'লোঁ, খোজ কৰিছোঁ আজি তাইকো। এতিয়া বেলেগ একো নবনাওঁ কাৰণ আহোঁতে বজাৰ কৰিব নহ'ল শাক পাচলি, কাৰণ বজাৰ কৰি থৈ গ'লে সেইখিনি বেয়া হৈ যাব। সেইকাৰণে ডিম আলু বইল কৰিছোঁ, তাকে চব্জি বনাম, চব্জি নহয় থুপথুপীয়া বা তৰকাৰী বনাম, বেলেগ একো নবনাওঁ। আৰু এতিয়া এখেত ভাত খাবলৈ আহিম বুলি কৈছে, কিন্তু আহি পাবনে নাই কাৰণ এইকেইদিন ছুটি লৈছে, চ' কামটো অকণমান বেছি হৈ গৈছে ন লোডটো। যদি সোনকালে আহে কামটো হয় তেতিয়া আহিব, যদি নহয় তেতিয়া তাতে খানা খোৱাৰ ব্যৱস্থা কৰিব, তেতিয়া মই আৰু ছোৱালীয়ে খাম ন, আৰু অকলে খাম মানে। জাবৰ গোট খোৱা নাই দিয়া, আহিছোঁহে আজি ঘৰৰ পৰা। জাবৰ পেলাই থৈ আহিম, জাবৰ গোট খাব লাগিব নহয়, জাবৰটো গোট খুৱাই লওঁ। আৰু কালি ৰাতি এনেও কথা পাতি শুওঁতে 11:30 বাজিল আৰু ৰাতিপুৱা উঠিছোঁ 4:30 আৰু বিচনাত যোৱাৰ পিছত লগালগ টোপনি নাযাওঁ অকণমান। ঐ বেবী, কি কৰিলা? মোৰ পিঠিখনত দিলা দেখোন। নাই পোৱা, মই হ'ল সদায় কৰিব কওঁ, সদায় মানে কি হয়, মই ৰাতিপুৱা উঠিলে মোৰ মানে পিঠিখন ক'ৰবাত ব্লক হোৱাৰ নিচিনা দুখ পাওঁ, মানে বিন্ধে, গেছৰ কাৰণে নে কি কাৰণে নাজানো। তাতে তাইক কওঁ চা পিঠিখনত অকণ মাৰি দিয়েচোন, সেইটো কাৰণে মাৰি আছে। হ'ল নাই, আজি বিষোৱা নাই দিয়া, আৰে মই কিন্তু দি দিম, ঝটাপকৈ দি দিম। সেইকাৰণে টোপনিও ভালকৈ পূৰা নহ'ল, কথাটো আধা কওঁতে শুনি তাই আৰু তেনেকৈ হয় আৰু বুজি পাব ল'ৰা ছোৱালী থকা মানুহ গ'লে। আৰু লগতে দেখিছেনে আহিছেহে এজনী হ'ল কাম কৰা ছোৱালী বোলে। দেখিছে বিছনাখনত পূৰা তাই খেলনাবিলাক পূৰা উলিয়াই খেলি আছিলে, কিন্তু মই ভিডিঅ' বনোৱা দেখি আকৌ ওচৰত চাপিছে আৰু এতিয়া ভাত কৰাত লাগি গ'ল। এতিয়া পুতুকৈ ভাত কেইটামান বনাই দিওঁ, যদি আহে একেলগে খাম, যদি আহিব নোৱাৰে তেতিয়া আমি দুজনী খাম আৰু অকণমান শুম, মানে ভাগৰ লাগিছে, ৰাতিপুৱা ইমান জল্দি ওলাই আহিছোঁ। তাইৰো গাড়ীত টোপনি অকণমান গৈছে যদিও ইমান এটা টোপনিটো নহয়েই, হ'লেও অকণমান শুব লাগিব, নহ'লে মূৰ অলপ বিষায়ে আছে সেইকাৰণে। আৰু ৰাতিপুৱাটো ইমান জল্দি ওলাই আহিছোঁ, একো খাবলৈ মন নাযায়, যিহেতু এতিয়ালৈকে একো খোৱাই নাই। ছোৱালীক ভাত খোৱালোঁ, অহাৰ পিছত তাইক অকণমান আলু ভাত কৰি গাখীৰৰ সৈতে খোৱালোঁ, কিন্তু মই একো খোৱা নাই। চ' সোনকালে বনাওঁ। এতিয়া বাজিল এটাই বাজিছে, 1 মিনিট, 1টাই বাজিছে, সেইকাৰণে বনাওঁ। মানে অহাৰ পিছত ৰুম চাফা কৰা মেলা, কাপোৰ চিটি লগোৱাৰ পৰা, এতিয়া কাপোৰ মই
কাপোৰ সেইবিলাক চব তিয়াহে থৈছোঁ মানে চাৰ্ফত দি থৈছোঁ সেয়া ধোৱাও নাই সেয়া আবেলিকে অলপ পিছত ধুই দিম কাৰণ এতিয়াতো এনেও ৰ'দ নাইয়ে আজি ইমান এটা আজি ধুলেও নুশুকাব সেইকাৰণে আবেলি ধুনীয়াকৈ ধুই মেলি তাইক মানে ভাত পানী খাই তাইক খুৱাই দিওঁ নিজে অকণমান শুই লওঁ উঠি পেলাই তেতিয়া অকণমান গাটোও ভাল লাগিব ভাগৰটো মৰিব তাৰপিছত কাপোৰকেইটা ধুই মেলি থৈ দিম কালিলৈকে শুকাই যাব আগবেলাতে সেইকাৰণে এতিয়া পুটুককৈ চব্জিটো বনাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ ভিডিঅ'টো চাই থাকিব ফ্ৰেণ্ডছ এতিয়া দুপৰীয়া খোৱা বোৱা হৈ গ'ল আৰু এখেত আহিল তো ভাত পানী খালোঁ আৰু এতিয়া ছোৱালীক লৈ অকণমান খোজকাঢ়িব গৈছে অকণমান দললৈকে ওলাই গৈছে চ' এতিয়া অকণমান জিৰাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ Come in. Hi. Hello. কি আনিলা দোকানৰ পৰা মোলে? কুৰকুৰে আনিছো ব্ৰেড পাপা নানা আৰু এইটো আনিছে খাই খাইছো মোলে কুৰকুৰে ক'ত আছে চাওঁ পাপা হাতত কি মোবাইলত কিয় ইমান মিঠা খোৱা কিৰমি হৈছে নে নাই হৈছে কিৰমি হ'লে কি হয় কৈ দিয়াচোন এবাৰ চাবকে গুড়াব হয় ঠাইত নাপায় মোকো দিয়া চকলেট খাওঁ খাই চকলেট খাইছোঁ সৰু বাচ্চা চকলেট তোমাৰ যে কিৰমি হৈছিলে কি হৈছিলে কৈ দিয়া এইফালে আহাচোন আহোঁ ওচৰলৈ আহোঁ কিৰমি হোৱাৰ পিছত কি হৈছিলে পোকা খোগাইছিলে কিৰমি হৈছে যা আকৌ চিপছ লৈ আনগে কুৰকুৰে আনিব পঠাইছোঁ তাইক বাহিৰতে আছে দেউতাকৰ হাতত লৈ আনগে পটককৈ যোৱা অকণমান ৰেষ্ট কৰিম অকলে শান্তিৰে শুম বুলি ভাবিছিলোঁ পুৰুকৈ গৈ আহিলে দোকান গ'লা ন খোজকাঢ়িব গৈ যাওঁ বুলি আহিব নালাগিছিল নহয় 2 ঘণ্টামান মই অকণ শুলোঁ হয় অকলে সঁচাকৈ মই ভাল পালোঁ হয় কিয় আহিলা দুনু কিয় কি তুমি অকল থাকিলে কান্দিবা নহয় মুৰ্গা বনি থাকিবা যোৱা পটককৈ লৈ আনা কুৰকুৰে কুৰকুৰে আনিব পঠালোঁ তাইও বাহিৰতে থাকিয়ে গ'ল দেখোন দুনু আহা জলদি এইটো কুৰকুৰে মোৰ অঁ এইটো মোৰ তাৰ ভাগৰ লাগিছে ৰাতিপুৱা জলদি উঠিছে 5টা তুমি 5টাত উঠিছা মই উঠিছোঁ 4:30 এইটো কুৰকুৰে মই খাইছোঁ ভাত খাই উঠা বেছি টাইম হোৱা নাই 40 মিনিটমান হৈছেহে बोला खाना पड़ा जाओ फास्ट फूड खाओ নাযাওঁ আজি অকণমান জিৰাই লওঁ মোবাইল চাই লওঁ কিবা কিবি মোবাইলত তাৰপিছত আকৌ লগ পাই আছোঁ গুড ইভিনিং এভৰিৱান এয়া উঠিলোঁ ছোৱালীক হৰলিক্স দিলোঁ আৰু এখেতে খালে লাল চাহ এখেতক দিলোঁ অলৰেডি তাৰপিছত মই খাম এতিয়া গাখীৰ চাহ আৰু তাই এয়া মুখখন দেখিছেনে পূৰা শুই উঠিছে মুখখন ফুলি গৈছে এতিয়া চাহটো খাই লওঁ ইভিনিং চাহ খালোঁ উঠিলোঁ কমেও 2 ঘণ্টামান শুলোঁ যদিও ভাগৰ ভাৱটো যোৱাই নাই শুই উঠাৰ কাৰণে শোৱাৰ কাৰণে চাগে বিশেষকৈ বেছিহে ভাগৰ লাগিছে আৰু আমাৰ এইফালে তাই হৰলিক্স খাই পেলাই আপেল কাটিছে মানে মই কাটি দিম বুলি ক'লোঁ ফালি দিলোঁ কিন্তু তাই নিজে তাকে টুকুৰা টুকুৰা কৰি খাই আছে আৰু এফালে মই ভাত বনাবলৈ যা যোগাৰ কৰিছোঁ অলৰেডি দালিটো বহাই দিলোঁ 1 মিনিট দালিটো বহাই দিলোঁ এইফালে কেৰাহী গৰম কৰিছোঁ আৰু এফালে মাংস গোটেইখিনি মা মছলা পিঁয়াজ আদা নহৰু সানি থৈছোঁ আৰু সেইখিনি সানি থোৱাৰ পিছত তেতিয়া বেলেগ আজি একো নকৰোঁৱে বাছ জাষ্ট ফ্ৰাই কৰিম আৰু এইফালে দালি ভাত বনাম কেৰাহী বহাই থৈ দিছোঁ এতিয়া কেৰাহী গৰম হৈ গ'ল চ' তেল দি দিওঁ আৰু এইফালে মাংস আছে ইয়াত চব পিঁয়াজ আদা নহৰু পেষ্ট যিমান মছলা যি লাগে জিৰা গুড়া ধনিয়া গুড়া চিকেন মছলা চব একেলগে সানি থৈ দিছোঁ খানা আধা ঘণ্টামানেই হ'ল আৰু সেইকাৰণে মই বেলেগ আজি একো নকৰোঁ অকল ফ্ৰাই কৰিম সেইকাৰণে এতিয়া তেলটো গৰম হৈ গ'ল অলম'ষ্ট
এতিয়া মাংসখিনি দি দিম তেলত এতিয়া এইখিনি ল' ফ্লেমত একেবাৰে ঢাকি থৈ দিম আৰু এইফালে মটৰ গাজৰ বিট পিঁয়াজ লগতে আদা থৈ দিছোঁ এইখিনি মই এতিয়া ধুনীয়াকৈ গুচাই চালাড বনাম চালাড ৰেডি কৰিমগৈ সেয়া আৰু আমাৰ এইফালে আইগৰাকী কি কৰি আছে দেহা আপেল দেখিছেনে এনেকৈ কাটিছে কি বনাই এইফালে ঘূৰিছোঁ কি বনাইছে ডিনাৰ আৰু সেইটো কি হয় হাতত থকাটো পকি যাব তেতিয়া খাই বহুত ভাল লাগিব ঠিক আছে দিয়া এটা পিচ কাটিছো আৰু এইবিলাক আপেল কাটি হোৱা নাই আপেলটো কাটি কাটি পেলাই মোক দিবা দে তোমাৰ ডিনাৰটো হ'ব অ'কে ছোৱালীজনীয়ে বনাইছে ডিনাৰ ধুনীয়া লাগিছে দেই ডিনাৰ বনাইছো আজি খানা এয়া ফ্ৰাই মাংস উলিয়াই লৈছোঁ ছোৱালীৰ কাৰণে আৰু এইফালে চালাড ৰেডি কৰি দিছোঁ আৰু এইটো হ'ল লাই পাত কাৰণ মাংসত জোলত এনেকৈ লাই পাত দি খাই ভাল লাগে সেইকাৰণে দি দিছোঁ এতিয়া এইটো 10 মিনিটৰ কাৰণে বইল কৰি ধুনীয়াকৈ খাব পৰা হৈ যাব ফ্ৰেণ্ডছ ধুনীয়া হৈছে ফ্ৰেণ্ডছ আজিৰ ডিনাৰটো ৰেডি হৈ গ'ল আগতে ছোৱালীক খুৱাই লওঁ তাৰপিছত আমি দুজনে খাম মানে তাইক নিজে নোখোৱালে মানে তাই খাইছে নিচিনা অনুভৱ নহয় সেইকাৰণে তাইক খুৱাই লওঁ আৰু তাই মানে কি হৈছে খুব ভাগৰ লাগিছে ন বেছি আহিছে ইমান দূৰৰ পৰা চ' কৈ আছে ভাত নাখাওঁ জোৰ জবৰদস্তিকৈ ভাত খুৱাই আছোঁ চ' আজিলৈ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ আৰু আজি ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ টিল দেন বাই বাই